হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি আমি আহিছোঁ এইটো ঘৰ চাবলৈ, যোনটো ঘৰ আপোনালোক সকলোৱে বহুত পচন্দ কৰিছিলে আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ময়ো চাম। আৰু এয়া হৈছে আপোনাৰ নেইবাৰহুডটো, বহুত ধুনীয়া নেইবাৰহুড, মোৰ খুব পচন্দ হৈছে। এতিয়ালৈকে যিমানটো চালোঁ বেষ্ট নেইবাৰহুড মই মানে ফিল কৰিছোঁ। তাৰপিছত আজি মই আপোনালোকক এটা কাহিনী ক'ম দেই। এতিয়া যিহেতু আমি ঘৰ চাই আছোঁ, আপোনালোকেতো জানেই, আৰু এতিয়াও আমি নৱেম্বৰ মানলৈকে ঘৰ চায়ে থাকিম যিমান পাৰোঁ। তাৰপিছত আমি চুজ কৰিম কোনটো ল'ম কোনটো নল'ম। বাৰু আপোনালোকক এতিয়া মই কাহিনীটো ক'ম কি হৈছে দেই। এতিয়া মই কোনটো ঘৰ মই নকওঁ বাৰু আপোনালোকে যদি পাৰে ক'ব। এটা ঘৰ আছে, আমি চালোঁ, সেই ঘৰটোত মানে আপোনাৰ কি, যেতিয়া মই সোমাই গৈছোঁ, লিভিং ৰুম, কিটচেন চব মানে তলৰ ফ্ল'ৰত ইমান ধুনীয়া, মানে দেখিবলৈ একো মানে প্ৰব্লেম নাই দেই। তাৰপিছত যেতিয়া গোটেইখিনি চাই মেলি আমি ওপৰলৈ গৈছোঁ, ওপৰলৈ ষ্টেয়াৰ্ছৰ পৰা উঠি পেলাই যেতিয়া এই যে আপোনাৰ মানে হল নিচিনা, সৰু হল নিচিনাটো পাইছোঁ, মানে মাষ্টাৰ বেডৰুমৰ ফালে যাওঁতে মানে একদম মোৰ গাটো চিৰিংকৈ ফিল হৈছে। মানে এনেকুৱা মানে ভয় ভাৱ এটা আহি গৈছে দেই মনত। তাৰপিছত মই কিন্তু ইমান এটা ঘৰ চালোঁ, আজিলৈকে হোৱা নাই দেই। তাৰে ভিতৰত কেইটা চালোঁ, এইটোতো 5 নম্বৰ ঘৰ হয়। এটা এৰিয়াৰ ভিতৰত কিন্তু এটা ঘৰ এনেকুৱা ফিল হৈছে। তাৰপিছত যেতিয়া মই বাথৰুমটোলৈ গৈছোঁ যে, মই মানে পুৰা ফিল হৈছে, ইমান মানে অট'মেটিক ভয় ভাৱটো আহি গৈছে। মোৰ এনেকুৱা ফিল হৈছে কোনোবা তাত আছে, মানে কিবা এটা তাৰ প্ৰেজেঞ্চ আছে বুলি তেনেকুৱা ফিল হৈছে। আৰু এই ঘৰটো পুৰণিও নহয় যে বোলে 100 বছৰ পুৰণি, তেতিয়া তেনেকুৱাও নহয়। কিন্তু মানে এনেকুৱাও নহয় যে কোনোবা বোলে মৰিছিল, মাৰ্ডাৰ হৈছিল, তেনেকুৱা কেছো নহয় কিন্তু দেই। কিন্তু যেতিয়াই মই গৈছোঁ, মই দুবাৰ গৈছোঁ সেই ৰুমটোলৈ দেই, কাৰণ মই ৰেকৰ্ডো কৰোঁ ন, সেইবাবে এনেকৈ কৈ দুবাৰ গৈছোঁ, ৰেকৰ্ড কৰিছোঁ ন, তেতিয়া মানে পূৰা মানে মই মানে পূৰা ফিল কৰিছোঁ যে পূৰা নিগেটিভ ভাইব আহিছে। মানে যদি পোহৰ চোহৰ পূৰা ধুনীয়াকৈ পৰি আছে ৰুমটোত, কেতিয়াবা আন্ধাৰ চান্ধাৰ থাকিলেও এটা তেনেকুৱা ভাৱ লাগে ন, কিন্তু সেই ঘৰটোত মানে মই মুকলি মন, অ'পেন ফিলিং এটা নহ'ল মোৰ। আৰু আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে হণ্টেড হাউচৰ নিচিনা লাগিছে বা তেনেকুৱা। মই নকওঁ মানে কি হণ্টেড হাউচ বুলি নকওঁ, কিন্তু সেই কিবা এটাতো প্ৰেজেণ্ট আছিলেই, মই সেইটো পূৰা ফিল কৰিছোঁ। একদম মানে একদম ভয় একদম ধপ কৰিছে মোৰ বুকুখন। মই মানে গম পাই গৈছোঁ তাত যে কিবা এটা আছে বুলি দেই। তাৰপিছত মই মানুহজনক কৈছোঁ, এনেকুৱা মানুহজনে কৈছে দিছ আৰ ছুপাৰ ষ্টিটিয়াৰ, কৈছে এইবোৰ অন্ধবিশ্বাস বুলি কৈছে। আমাৰ মানুহজনে বিশ্বাস নকৰে। তাৰপিছত জমনিৰ কি হয় জানেনে, যেতিয়া মই এইখিনি কথা আমাৰ যোনজন লোকেল এজেণ্ট আছে, আমাক ঘৰ দেখাই আছে, তেখেতক মানে মই ক'লোঁ, তেখেতক মানে এগৰাকী মহিলাই হয়, তেখেতক মই সুধিলোঁ যে হেৰি আপুনি বিশ্বাস কৰেনে হণ্টেড হাউচৰ ওপৰত? তেওঁ কৈছে তেওঁ থকা যোনটো ঘৰত আছে, সেই ঘৰটো আপোনাৰ 100 বছৰ পুৰণি হয় আৰু সেই ঘৰটো হণ্টেড হয়। তেওঁ নিজে কৈছে, তেওঁৰ হাজবেণ্ড আৰু তেওঁৰ মানে কুকুৰ আছে, কুকুৰৰ সৈতে থাকে, ডগছ আছে, আৰু তেওঁলোকে গম পায়, নিজে ফিল কৰিছে। আৰু কিছুমান ক্ষেত্ৰত দেখিছোঁ বোলে বস্তু হিলি থাকে আৰু শব্দ নিজে কৰে, মানে কিবা কিবি ঢেৰ হৈয়ে থাকে। কিন্তু তেওঁলোকে মানে বস্তুটো বুজি পালে যে এইটো এটা মানে কি হয়, আপোনাৰ ভাল স্পিৰিট হয় বা ভাল চ'ল হয়, মানে এটা ভাল আত্মা হয়, পজিটিভ আত্মা হয়। সেইকাৰণে তেওঁলোকে মানে ভয় নকৰে বোলে। মোক শুনাৰ লগে লগে মই বিচুতি মানিছোঁ। তাৰপিছত আজিয়ে মই তেওঁক সুধিলোঁ এই কথাটো, এইটো ঘৰ চাই থাকোঁতেই মোক সুধিছিলোঁ। তাৰপিছত তেওঁ ক'লে হেৰি আমি একো ভয় নকৰোঁ, কাৰণ এইটো পজিটিভ হয় ন, সেইকাৰণে ভয় নকৰোঁ। কিন্তু স্পিৰিটৰ ওপৰত কথা থাকে, যদি সেইটো বেয়া আত্মা হয়, যদি বেয়া প্ৰভাৱ পেলায়, তেতিয়া ভাবিব লাগিব। মই কৈছোঁ তেনেহ'লে মইতো এনেকুৱা যদি গম পাওঁ, মই পিছদিনাখনেই বোলো কেঁচুৱা, এফালে জন্ম হ'বহে আমাৰ ছেকেণ্ড বেবী, লগতে বেডিক দুটাকে টেটুত বান্ধি বোলো দৌৰিম। মানুহজনীয়ে শুনি হাঁহিছে। আপোনালোকে মোক জনাব যদি আপোনালোকে গম পায় যে সেই ঘৰটোত কিবা আত্মা আছে বা শব্দ হৈছে, কিবা এটা যদি গম পায়, তেনেহ'লে আপোনালোকে সেই ঘৰটোত থাকিবনে, এনে মোৰ নিচিনাই পিছদিনাখন তালি টোপোলা বান্ধি পোৱালি ছোৱালী লৈ দৌৰ মাৰিব? বাৰু আপোনালোকক কাহিনীটো ক'লোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু সঁচা হয় দেই, কিছুমান ক্ষেত্ৰত ফিল হৈ যায়। আৰু এই ঘৰটো কিন্তু বহুত ধুনীয়া, মানুহজনে খুব পচন্দ কৰিছে। এইটো আমাৰ এটা লিষ্টিঙত থাকিব, তেওঁৰ যিহেতু বহুত পচন্দ কৰিছে। আৰু যিহেতু আমি ঘৰ চোৱাৰ মেইন কাৰণটো কি জানে, যেতিয়া আমি চাওঁ কি কৰোঁ, আমি মানে মোৰ মানুহজনে ফাৰ্ষ্ট ফ'কাছ কি কৰে, ঘৰটো সোমোৱাৰ লগে লগে চিলিংটো কিমান হাই হয়। আপোনালোকে যিহেতু জানেই আমাৰ কিমান ডাঙৰ ডাঙৰ স্পীকাৰ আছে, একদম সেই তেওঁতকৈ ওখ 7 ফুট ওখ স্পীকাৰ আছে, সেইবোৰ মানে তেওঁ সজাব। আৰু সেই স্পীকাৰৰ কাৰণে মানে ওখ চিলিং হ'লে বেছি ভাল দেখা যায়, সেইখিনি ফেক্টৰ তেওঁ ন'টিছ কৰে মানে। আৰু লগতে ইয়াত আকৌ ভাল কি, লগতে গাৰ্ডেনৰ লগত এটা চুইমিং পুলো আছে। চুইমিং পুলৰ কাৰণে বাৰু আপুনি ছেফটিৰ কাৰণে ফেন্স দিব পাৰে, বা আপুনি এইটো যদি চুইমিং পুল নালাগে বুলি ভাবে, তেতিয়া এইটো আমি মানে পুতি দিবও পাৰোঁ, চুইমিং পুলটো নালাগে বুলি যদি ভাবোঁ। এতিয়ালৈকে আমি একোটো ভবা নাই। যদি এইটো ঘৰ লোৱা ফিক্স হয়, তেতিয়া বাৰু আপোনালোকক জনাম। আজিৰ কাৰণে ইমানেই, বাই বাই।